কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ অখিল গগৈ। মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেছাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেছাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেছাডৰহে। মোক ভাড়া কৰি নিব লাগিব। 26ৰ নিৰ্বাচনত ময়েই কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ, ময়েই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ। অখিল গগৈৰ জিভাৰ পৰা সৰি পৰা শব্দই কংগ্ৰেছ শিবিৰত জ্বলাইছে জুই। এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰৰ কথাটো যদি কৈছে, মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। যদি কৈছে নিৰ্বাচনৰ পূৰ্বে বিৰোধী একগোট হোৱাৰ নাটক সাজু হলেই অখিল গগৈয়ে টুইষ্ট অনাটো খাটাং। মিত্ৰতা সৰগত কৰি একগোট হলেও আসন বুজাবুজিক লৈ অখিল গগৈয়ে খেলি মেলি লগাই আহিছিল। হঠাৎ আকুৰ গজালি এৰি বুজাবুজিলৈ আহিবলৈ সাজু হৈছিল অখিল গগৈ। পিছে এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁৱৰ জুৰিয়ালৈ আহি নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি ঘোষণা কৰা কাৰ্যই পুনৰ লগাইছে লেঠা। অখিলৰ ভাষ্যত টিঙিৰি তোলা হৈছে প্ৰদেশ কংগ্ৰেছৰ গুৰিয়াল নেতা ৰকিবুল হুছেইন। মিত্ৰতা চলি থকা অৱস্থাত অখিল গগৈয়ে কৰা মন্তব্যক লৈ হাইকমাণ্ডক অভিযোগ দিয়াৰ হুংকাৰ ৰকিবুল হুছেইনৰ। এই কথাবিলাক মোৰ ছাবজেকশ্যনেবল। তেনেধৰণৰ কথাবিলাক সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজহুৱাকে এনেকৈ কোৱাটো অনুচিত। যদি কৈছে দেই, তেতিয়াহ'লে এই কথাটো মই ব্যক্তিগতভাৱে মোৰ পাৰ্টীক জনাম যে এই কথাখিনি তেওঁ ঠিক কৈ থকা নাই। আনহাতে অখিল গগৈৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়াত মুখৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ আন নেতাও। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱে ক'লে, প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়েই হ'ল কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ। ৰাজীৱ ভৱনত যে কংগ্ৰেছ কৰ্মীসকলৰ ভিৰ সমাগম আমি দেখা পাইছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি জ্যেষ্ঠসকলে আমাৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ, আনন্দ এটা পৰিৱেশ, সাহসৰ পৰিৱেশ, এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে। আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেছাডৰ। ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। বিজেপিৰ শাসন উৎখাত কৰিবলৈ যিকোনো লোকেই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব পাৰে। অখিল গগৈয়ে যদি ব্ৰেণ্ড এম্বেছাডৰ হ'বলৈ হেঁপাহ কৰিছে, ভালেই কথা। হয়তো তেখেতে ইচ্ছা প্ৰকাশ কৰিছে। মই সুখী ভাল হৈছোঁ, আৰু মই প্ৰতিজন মানুহকে আবেদন কৰিম যিসকলে বিজেপিৰ অপশাসন, বিজেপিৰ যি বৰ্তমানে অসমৰ ৰাইজক লৈ অসমীয়া মানুহৰ প্ৰতি ভাবুকি দিছে, যদি অসমক ভাল পায় প্ৰতিজনেই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাওক। কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ হওক, যিসকলে বিজেপিৰ আচ্ছা দিনৰ প্ৰতি অপেক্ষা কৰিব নিবিচাৰে। দবকাৰ পৰা আব্দুল হাকিম আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।